নাই কোনো লিডাৰৰ আইডেণ্টিটি লৈ মই আজি পৰ্যন্ত অহা নাই মই দলৰ আইডেণ্টিটি লৈ আগবাঢ়িছোঁ কিন্তু মই এটা দলৰ আমি ফ্লেগ লগাইছোঁ পোষ্টাৰ লগাইছোঁ বেনাৰ লগাইছোঁ দলৰ হৈ আমি 18 ঘণ্টা টাইম দিছোঁ দি 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 দলৰ ভাল দিনতো মই আছিলোঁ দলৰ বেয়া দিনতো মই দলৰ কাৰণে যুঁজ দিছোঁ দলৰ কাৰণে মই এৰেষ্ট হৈছোঁ দলৰ কাৰণে মই বহুত যুঁজ দিছোঁ ৰাতি ৰাতি দলৰ কাৰণে একটা নিৰ্বাচন আহিলে আমি 10 দিন 15 দিন কেতিয়াবা আমি টিপনি দিয়া নাই এটা টাইমত কি হৈছিলে 1961ত আমাৰ ভাষা মানে বৰাকবেলিত বাংলা ভাষা স্বীকৃতিৰ কাৰণে 11 জন মানুহ শ্বহীদ হৈছিলে এই বাংলা ভাষা স্বীকৃতিৰ কাৰণে তেতিয়াৰ পৰাই মানে এখন ৰাজ্যত বাংলা ভাষাটো যেতিয়া মানে বৰাকবেলিত বেলেগকে বিচাৰিছে আমাৰ ইয়াৰ চৰকাৰী ভাষাটো বাংলা ভাষা তেতিয়া এটা মানে দুইটা বেলিৰ মাজত এটা ডিফাৰেন্স ক্ৰিয়েট হৈছিলে লাহে লাহে কংগ্ৰেছ অহাৰ পিছত এইটো নাইকিয়া হৈ গৈছিলে আমি বুজি নাপাওঁ যে ইয়াতো আহি কেতিয়াবা আমি বাংলা কথা কৈ থাকোঁ শিলচৰত বহি আমি কেতিয়া অসমীয়া কথা কৈ থাকোঁ তো এইটোৰ মাজত আমাৰ কোনো ডিফাৰেন্সটো নাইকিয়া হৈ গৈছিলে আজি চৰকাৰৰ এটাই কাম সিহঁতে মানে মানুহবোৰৰ খালি মূৰখন মানে বেলেগ ফালে লৈ যাবৰ কাৰণে উন্নয়ন লৈ যাতে ৰাইজে কথা পাতিব নোৱাৰে সেইকাৰণে হিন্দু মুছলিমৰ মাজত ডিফাৰেন্স মিয়া আৰু ইয়াৰ মাজত বাংলাদেশী মুছলিমৰ মাজত ডিফাৰেন্স তাৰপিছত আপোনাৰ এই অসমীয়া বাংগালীৰ মাজত ডিফাৰেন্স মুখত কৈ থাকে সিহঁতে বৰাক ব্ৰহ্মপুত্ৰ কৈ থাকে কিন্তু যদি আপুনি কামত চায় তেতিয়াহ'লে চাব এটা ফাৰ ডিফাৰেন্স ব্ৰহ্মপুত্ৰ বেলেগ বৰাক বিজেপি খালি কামটো উদ্বোধনী কৰে তাৰপিছত নাই এইটোৱে এটাৰ পিছত এটা প্ৰতিশ্ৰুতি থাকে এই যে 26 নিৰ্বাচনটো আহি আছে এতিয়া চাব কালি প্ৰতিশ্ৰুতি দিব দাদা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট থেংক ইউ কি খবৰ দাদা এই তো আছোঁ আৰু দিনটো কেনেকৈ বিজি থাকে দিনটো চাওক ৰাজনীতিৰ মানুহ সদায় ৰাজনীতি লৈ আৰু মানে সমাজ সেৱা লৈ সেইবোৰ লৈ আৰু দিনটো কাটি থাকে আৰু এতিয়া আমাৰ ফেমিলিখন হৈ গ'ল আৰু ৰাইজ ফেমিলিক কম সময় দিয়া হয় ন ফেমিলি সময়টো একবাৰে দিব মানে নাইকিয়া হৈ গ'লে আজিকালি মানে এনেকুৱা হ'ল ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিবা না কিবা এটা ৰাইজৰ কাম নিজৰ দলৰ কাম সেইবোৰ লৈ মানে কেনেকৈ ৰাতি হয় আকৌ দিন হয় গমেই গম পোৱা নাযায় এনেকৈয়ে চলি থাকে আৰু আমি নন পলিটিকেল একদম ঘৰুৱাভাৱে কথা পাতিম কোনো ফৰ্মেলিটি নাই আমাৰো ভাল লাগিছে এই এনেকৈ একটা নন পলিটিকেল প্লেটফৰ্মত আহি অকণমান কথা পাতিম তোমালোকৰ গল্প কৰিম সেইটো ভাল লাগিব আৰু পলিটিকেল জাৰ্ণি আপোনাৰ বংশত নাই কিন্তু বিজনেছমেন আপোনালোকৰ ফেমিলি তাৰ পৰা কেনেকৈ পলিটিক্স জগতত আহিলে আপুনি চাওক একচুৱেলি আমাৰ মা দেউতাৰ দুইফালেই বিজনেছমেন আৰু চাকৰিজীৱী মানুহ মই যেতিয়া সৰুৰ পৰা মোৰ এটা ইচ্ছা আছিলে যে মই কেতিয়াও মানে কোনোবাৰ আণ্ডাৰত চাকৰি নকৰোঁ এইটো একবাৰে যেতিয়া মই মানে ফ্ৰম LP স্কুল হাই স্কুল তেতিয়া মোৰ মনত এটা আছিলে চাকৰি নকৰোঁ চাকৰি নকৰোঁ গভৰ্ণমেণ্ট হওক ইয়া প্ৰাইভেট হওক মোৰ এটা ইচ্ছা আছিলে যে নিজে এটা স্বাধীন কিবা এটা কৰিম তো তেতিয়া আমাৰ ল পঢ়াৰ খুব এটা মানে সৰুৰ পৰা এটা আছিলে যে এডভোকেট প্ৰফেশ্যনটো আমাৰ খুব ভাল লাগে মানে এটা ইনস্পায়াৰ হৈ থাকোঁ যে আমি এডভোকেটটো মানে মানে নিজৰ প্ৰফেশ্যনেল এইটো কোনোবাৰ আণ্ডাৰত চাকৰি নহয় তো ভাবিছিলোঁ ল কৰিম পিছত যেতিয়া মই কলেজত উঠিলোঁ ৰাজনীতিটো অকণমান ভাল লাগে আৰু মোৰ মা দেউতা ফেমিলিৰ পৰা মই এইটো দেখিছোঁ যে সিহঁতে চব আমাৰ মানে বংশৰ চব মানুহে কংগ্ৰেছ ছাপোৰ্টাৰ কংগ্ৰেছ মানে পাৰ্টিৰ এক্টিভ কোনো সদস্য নহয় ছাপোৰ্টাৰ ভোট কংগ্ৰেছতে দিয়ে আমাৰ একবাৰে আমাৰ গ্ৰেণ্ডফাদাৰ তেওঁলোকে পৰা মানে সিহঁতে চবে কংগ্ৰেছ ছাপোৰ্ট কৰি আহিছে মোক কংগ্ৰেছ দলখন ভাল লাগে যেতিয়া মই কলেজত উঠিলোঁ ৰাজনীতিখন অকণমান বুজি পালোঁ তেতিয়াও আমাৰ বেয়া দিন আছিলে মানে আমাৰ টাইমত আমাৰ কলেজত মানে হোৱা নাই ইলেকশ্যন হোৱা নাই তো সেইকাৰণে মানে কলেজ ৰাজনীতিত আৰু আমি ইলেকশ্যন খেলিব নোৱাৰিলোঁ কিন্তু তেতিয়াৰ পৰা আমাৰ কংগ্ৰেছ দলখন ভাল লাগে যে এটা ধৰ্মনিৰপেক্ষ দল চব ধৰ্মক মানুহ লৈ চলে স্বাধীনতা সংগ্ৰামত ভূমিকা আছিলে তেতিয়াৰ পৰা মানে কংগ্ৰেছৰ প্ৰতি মই অকণমান আকৃষ্ট হ'লোঁ তেতিয়া আমাৰ এজন প্ৰফেচাৰ আছিলে তেখেতে আমাৰ প্ৰাইভেট টিউশ্যন কৰাইছিলে হি ওৱান অফ দ্য ৰিনাউণ্ড ইংলিছ প্ৰফেচাৰ ইন আৱাৰ বৰাক ভেলী প্ৰফেচাৰ কমলেন্দু ভট্টাচাৰ্যী তেখেতে ৰাজ্যসভাৰ MPও আছিলে তেখেতৰ ঘৰত আমি গৈছিলোঁ ইংলিছ পঢ়িবলৈ তো তেখেতে তেতিয়া মানে MLA ইলেকশ্যন খেলিব 96ত তো লাহে লাহে তেখেতেও দেখিলে যে আমাৰ অকণমান ৰাজনীতিত ইণ্টাৰেষ্ট আছে
তো আমাৰ ৱাৰ্ডত আহিলে তেখেতে এটা সভা কৰিবলৈ মই খুব ইণ্টাৰেষ্টে গ'লোঁ তেখেতক আমি খুব ভয় খাওঁ মই ভয় খাই খাই গৈ তেখেতৰ ওচৰত বহিছোঁ তো তেখেতেও আমাক ক'লে তুমি এক কাম কৰা তুমি ইউথ কংগ্ৰেছ যিটো আছে ৱাৰ্ডৰ সেইটো এটা কমিটি তুমি বনাই দিয়া আৰু তুমি ৱাৰ্ডত অকণমান ইলেকশ্যনৰ কাৰণে লাগি দিয়া মই খুব ভাল পালোঁ এই আমাৰ মানে একবাৰে ডে ওৱান ৰাজনীতিটো ষ্টাৰ্ট তেতিয়াৰ পৰা তাৰপিছত আকৌ আমি ছাত্ৰ ৰাজনীতি কৰিলোঁ NSUI কৰিলোঁ 98ত মই NSUI ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ 98ৰ পৰা 2005 লৈকে মই NSUI কৰিছোঁ 7 বছৰীয়া মই NSUI জাৰ্নিটো আছিলে মোৰ টাইমত মই এই গুৰুচৰণ কলেজ আপোনালোকে নামটো শুনিছে গোটা বৰাকবিলিৰ মাজত গুৰুচৰণ কলেজ ওৱান অফ দ্য ৰিনাউণ্ড কলেজ তাতে মই এই কলেজৰ নিজৰ ছাত্ৰ কিন্তু মোৰ টাইমত ইলেকশ্যনটো হোৱা নাই তো পিছত যেতিয়া মোৰ গ্ৰেজুৱেশ্যনটো মোৰ কমপ্লিট হ'ল তেতিয়া মই ডিষ্ট্ৰিক্ট NSUIৰ জেনেৰেল ছেক্ৰেটাৰী সেই টাইমত JC কলেজত ইলেকশ্যন আছিলে তো তেতিয়া মোক দায়িত্ব দিয়া হৈছিলে যে ইলেকশ্যনটো কাম কৰিব লাগে তো মই ছাত্ৰৰ মাজত গৈ কাম কৰিলোঁ অকণমান সিহঁতে জুনিয়ৰ আছিলে সিহঁতৰ লগত কাম কৰিলোঁ আৰু আমি গোটেই 17টাৰ মাজত 16টা জিতাই আনিলোঁ তাৰপিছতে সপোন আছিলে NSUIৰ সভাপতি হ'ম কিবা কাৰণত হ'ব পৰা নাই 2005ত মই যুৱ কংগ্ৰেছত গুচি গ'লোঁ এইজটো হৈ গ'ল যুৱ কংগ্ৰেছত গুচি গ'লোঁ তাৰপিছত যুৱ কংগ্ৰেছ কৰিলোঁ 2005ৰ পৰা 11 লৈকে মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ ডিষ্ট্ৰিক্টত পিছত 11ত গোটা ভাৰতবৰ্ষৰ লগত অসমত ফাৰ্ষ্ট ইউথ কংগ্ৰেছৰ ইলেকশ্যন হ'ল সেই ইলেকশ্যনত মই নিৰ্বাচিত সভাপতি হ'লোঁ যুৱ কংগ্ৰেছৰ শিলচৰ ডিষ্ট্ৰিক্টত তাৰপিছত যুৱ কংগ্ৰেছ সভাপতি আছিলোঁ 4 বছৰ 2015ত যুৱ কংগ্ৰেছৰ টেনিয়ৰটো শেষ হ'ল জিলা কংগ্ৰেছত আহিলোঁ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ 2023 লৈকে 23ত আমাক ৰাজ্য সভাপতিয়ে আমাক জিলা সভাপতিৰ দায়িত্বটো দিলে আজিলৈকে জিলা সভাপতি আছোঁ সেইটোৱে আমাৰ মানে পলিটিকেল জাৰ্নি অকণমান জানিব লাগিব আপুনি যিহেতু কৈছে আপোনাৰ ঘৰত চবে মানে কংগ্ৰেছকে ভোট দিয়ে কিয় তাৰমানে মই কথাটো জানিব লাগিব যে চাওক আমাৰ মা দেউতাই এটা বস্তু দেখি আহিছে বা আমি তেওঁলোকৰ পৰা শুনিছোঁ যে আজি ভাৰতবৰ্ষত যদি আপোনালোকে চায় যে স্বাধীনতা সংগ্ৰামৰ তেতিয়াও কংগ্ৰেছৰ ভূমিকাটো আছিলে তাৰপিছত আমাৰ যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ ভাৰতবৰ্ষত হৈছে তেতিয়া টাইমতে আমি কলেজবিলাক পাইছোঁ ইউনিভাৰ্চিটি পাইছোঁ চেণ্ট্ৰেল ইউনিভাৰ্চিটি পাইছোঁ বৰাকত সেইটো আমাৰ সন্তোষ মোহন দেৱৰ অৱদান আছিলে তো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হওক আৰু সবচেয়ে ডাঙৰ যি বস্তুটো আছিলে তেতিয়া আমাৰ এই সাম্প্ৰদায়িক ৰাজনীতিটো নাছিলে আমি এনেকৈ ডাঙৰ হৈছোঁ আমি আমাৰ ধৰ্মক মানি থাকোঁ আমি আমাৰ ধৰ্মক 100% মানো আমাৰ ভগৱানক আমি শ্ৰদ্ধা কৰোঁ প্ৰণাম কৰোঁ পূজা কৰোঁ কিন্তু আমি বেলেগ ধৰ্মক আমি বেয়া পাব লাগে একো নাই আমাৰ ধৰ্ম এইটো শিক্ষা দিয়া নাই আমাৰ মা দেউতাইও এইটো শিক্ষা দিয়া নাই তো সিহঁতে সেইকাৰণে কংগ্ৰেছ দলক ভাল পাইছিলে আৰু এইটো আমিও সৰুৰ পৰা আমি ঘৰৰ যিটো শিকি আহিছোঁ মানে এইটো কথাটো আৰু এটা মই জানিব লাগিব যে বংশগত এটা থাকে ন যে আমাৰ বংশৰ যিটো আছে কিন্তু আজিকালি দেখা যায় যে বংশত থকাটো আমি নকৰোঁ আমি বেলেগকৈ কৰিব বিচাৰোঁ আছে কোনোবাৰ নিজৰ এটা চইচ থাকে আজিকালি ল'ৰা ছোৱালী টেকন'লজিৰ যুগ চাই থাকে কোনোবাৰ হয়তো নৰেন্দ্ৰ মোদীক ভাল পায় তাৰ দেউতাই হয়তো কংগ্ৰেছত ভোট দি আহিছে সি নৰেন্দ্ৰ মোদীৰ কাৰণে বিজেপি কৰে কোনোবা আছে যে এই সাম্প্ৰদায়িক দলটো ভাল নালাগে এই কংগ্ৰেছ কৰে কেতিয়াবা যেতিয়া মানে বিজেপি দলটো গোটা ভাৰতবৰ্ষত যেতিয়া আহিছিলে তেতিয়ালৈকে সিহঁতে ৰাম মন্দিৰ ইছ্যুটো লৈ আহিছিলে কোনোবা তেতিয়া এই ৰাম মন্দিৰ ইছ্যুৰ কাৰণে বিজেপিত ভোট দিছে লাহে লাহে গম পাইছে যে এইটো এটা সাম্প্ৰদায়িক দল আকৌ কংগ্ৰেছত ঘূৰি আহিছে কিছুমান মানুহ চেঞ্জিং হয় আৰু কিছুমান মানুহে আপোনালোকে ইয়াত এনেকুৱা ষ্টুডিঅ'ত বহিলে মিছা কথাটো কৈ থাকে যে আমাৰ দেউতাই বিজেপি কৰিছিলে বা আমাৰ দেউতাই কংগ্ৰেছ কৰিছিলে মই কিন্তু মিছা কথা ক'বলগীয়া একো নাই মোৰ ফেমিলিত মোৰ গোষ্ঠীত কোনো মানুহ ৰাজনীতি কৰা নাই ছাপোৰ্টাৰ আছিলে ভোট দিছিলে কংগ্ৰেছত ভোট দিছিলে কিন্তু কেতিয়াও মানে ৰাজনীতিৰ কোনো এক্টিভ মেম্বাৰ নাছিল মই কংগ্ৰেছৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টক ফ'ল' কৰোঁ কিন্তু চবতকৈ আপোনাৰ ছ'চিয়েল মিডিয়া এক্টিভ বেছি দেখোঁ কিয় তাৰমানে আপোনাক ছ'চিয়েল মিডিয়াত বহুত বেছি এক্টিভ আপুনি বেলেগ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টতকৈ আপুনি অলপ বেছি এক্টিভ চাওঁ আমিতো ভাবোঁ আৰু এক্টিভ হ'ব লাগে মই ভাবোঁ যে মই বোধহয় ছ'চিয়েল মিডিয়াত বহুত পিছপৰা আছোঁ এতিয়া আৰু এক্টিভ হ'ব লাগে কাৰণ আজিকালি মানে যুগৰ লগত আপুনি মিলি চলিব লাগিব একটা দিনৰ ৰাজনীতি আছিলে যে আপোনাৰ ৱালৰ মাজত
কোনোবা শিল্পী দি আৰ্টিষ্ট দি ইলেকশ্যন আহিলে লিখাই দিয়ে যে কংগ্ৰেছত ভোটখন দিয়ক বিজেপিত ভোট দিয়ক আজিকালি এইটো নাই কি হৈ গৈছে আজিকালি আহিছে আপোনাৰ এই বেনাৰৰ যুগ যিটো আপোনাৰ আপোনাৰ বেনাৰটো বনায় তো প্লাছ আজি টেকন'লজি আহিছে প্ৰথম আমি মোবাইলটো খালি শিকিছিলোঁ তেতিয়া মই কলেজ পাছ আউট কৰি ল'লোঁ মোবাইল ফাৰ্ষ্ট পাইছোঁ যে খালি জাষ্ট ইনকামিং আৰু আউট গোয়িং কোনোবাৰ লগত আমি আগত লেণ্ডফোনত কথা পাতিছোঁ এতিয়া আমি য'ত ত'ত তাকো কথা পাতিব পাৰোঁ লাহে লাহে আহিলে এণ্ড্ৰইড ফোন আহিলে অৰ্কুট প্ৰথম আমি অৰ্কুটটো পালোঁ তো আমাৰ থেকে আমাৰ যে জুনিয়ৰবিলাক আছে আমাৰ যে লেটেষ্ট সিহঁতে আৰু ভাল ছ'চিয়েল মিডিয়াত এক্টিভ আমি যেতিয়া ফেচবুক আহিলে কোনোবা আমাৰ জুনিয়ৰ কোনোবাই কৈছে যে দাদা ফেচবুকত এটা একাউণ্ট বনাওক আই থিংক 2008 or 9 তেতিয়া আমি একাউণ্টখন খুলিলোঁ এতিয়া দেখিছোঁ যে গোটেই ৰাজনীতিটো হৈ গৈছে ছ'চিয়েল মিডিয়াত কিন্তু মই কিছুমান বস্তু ছ'চিয়েল মিডিয়াত ভাল পাওঁ কিছুমান বস্তু বেয়া পাওঁ আমাৰ একাউণ্টটো যদি আপুনি চাই এটা বস্তু দেখিব যে মই এই বস্তুটোকো বেয়া পাওঁ কোনোবা মানুহক যদি ৰাইজক কোনোবা যদি কোনো এটা সহায় কৰিব পাৰিছোঁ সেই বস্তুটো ছ'চিয়েল মিডিয়াত দিব নালাগে এইটো মোৰ মানে 100% এইটো ছ'চিয়েল মিডিয়াত দিব নালাগে আজিকালি এটা হৈ গৈছে কোনোবা একজনে ৰাইজৰ এটা মানুহ কোনোবা 1000 টকা দি সহায় কৰিছে সেই মুখত এটা কিবা লগাই তাক ফটোখন দি দিম আমিতো বেয়া পাওঁ আমাৰ চাব আপুনি আমাৰ একাউণ্টত আমি কেতিয়াও এইবিলাক নিদিওঁ আৰু সেই বস্তুটো কৰিব নালাগে আপুনি মোক সহায় কৰিছে আপোনাৰ মোৰ মাজত থাকক চাওক আজি মানে মানুহ এমন এটা কালি যে আপোনাৰ সহায়টো মন নালাগিব এইটো কোনো নাই কিন্তু লাগিব পাৰে এইটো আমাৰ চিষ্টেম আজি আপোনাৰ সহায়টো মন লাগিব কালি মোৰ সহায়টো আপোনাৰ লাগিব এইকাৰণে কোনোবা মানুহ কোনোবা এটা বিপদত পৰিছে তাক মই কিবা এটা সহায় কৰি দিব পাৰিছোঁ এইটো আমি ওপৰৱালাক বিশ্বাস কৰোঁ ওপৰৱালা আমাৰ আশীৰ্বাদ দিব কিন্তু সেই বস্তুটো আমি পাব্লিচিটি কৰিব নালাগে মই এইটো বেয়া পাওঁ বা কোনোবা এটা মানুহক আমি মাতি আনি খুৱাইছোঁ ভাত সি খাব পাৰে কিন্তু আমাৰ এইটো ভাল লাগিছে তাক ভাত খোৱালোঁ সেই আমি খোৱাৰ ফটোটো দি দিলোঁ এইবোৰ আমি মানে আজিকালি কি ছ'চিয়েল মিডিয়াটো মানে পাৰ্চনেল লাইফ বুলি একোৱেই নাই তাৰমানে একজেক্টলি মানুহ আমি দেখিছোঁ ছ'চিয়েল মিডিয়াত দুইটা ছাইড আছে পজিটিভ ছাইডটো হ'ল আপোনাৰ লগত আজি আমি যি বস্তুটো আজি আমি 12 ঘণ্টাৰ পিছত গম পাওঁ এতিয়া ছ'চিয়েল মিডিয়াৰ যোগেদি আমি 1 মিনিটে গম পাই যাওঁ আজিকালি লাইভ আমি গম পাই যাওঁ যে তাতে এইটো হৈছে তো সেইটো কাৰণে প্লাছ ইনফৰমেশ্যন টেকন'লজিটো আজি বহুত ফাষ্ট হৈছে আর একটা আপনি যদি বেলেগ সাইডটো চায় তো একটা বস্তু কি সোশ্যাল মিডিয়ার যোগেদি মানে প্রিন্ট মিডিয়া ইলেকট্রনিক মিডিয়াত মানে লিমিটেড আপনি কথা পাতিব পাৰিব পয়েন্টত কথা পাতিব লাগিব নহ'লে আপোনাৰ ইণ্টাৰভিউটো নলয় ৰিপৰ্টাৰে বা আপোনাৰটো নেদেখায় সোশ্যাল মিডিয়াৰ যোগেদি কি হৈছে তাৰ যদি কিবা গৈনাকৰ লগত কাজিয়া লাগিছে এই সোশ্যাল মিডিয়াতে পোষ্ট কৰি দিব আজি গৈনাকৰ লগত কাজিয়া এইটো কৰি দিব এই সোশ্যাল মিডিয়া এইটো হ'ল মানে সাইড বেয়া সাইডটো আর ভাল সাইডটো যদি আপনি চায় তা আজি সোশ্যাল মিডিয়ার যোগেদি আমি সব বস্তু গোটা ভারতবর্ষ গোটা পৃথিবীতে আজি কি চলি আছে আমি মিনিটে মিনিটেটো ক'ব পাৰোঁ আৰু ৰাইজেও চাই থাকে আমি কি কাম কৰি আছোঁ ৰাইজে চাই আছে আজি সোশ্যাল মিডিয়া যদি মই নিদিওঁ মোক আমাৰ দলে ধৰিব যে তুমি কাম কৰা নাই কি কাম কৰিছা তুমি দেখা নাই দেখা নাই আজি তুমি তো গোটা দিনটো তোমাৰ কোনো প্ৰগ্ৰাম দেখা নাই তো আজি যেনেকা চলি আছে গোটা ভাৰতবৰ্ষটো পৃথিৱীটো যেনেকা চলি আছে আমাৰ চলিব লাগিব বাট আমি মনে কৰোঁ তেতিয়াও আমি মানে পিছত আছোঁ আৰু আগবাঢ়িব লাগে ছ'চিয়েল মিডিয়াত বৰাক ভেলীৰ ৰিডাৰ আপুনি বৰাক ভেলীলৈ আমি বহুত কথা মোৰ আছে সুধিব লগা আপোনালোকৰ MLA ৰিচেণ্টলি আহি গৈছিলে শিলচৰৰ বিধায়ক শিলচৰখন কিমান ডেভেলপ হৈছে আপুনি কি ক'ব এজন শিলচৰৰ বাসিন্দা হিচাপে চাওক আমি যদি শিলচৰৰ বাসিন্দা হিচাপে আপোনাক কওঁ শিলচৰত আজি 15 বছৰ আগত যিটো আছিলে চাওক শিলচৰত মানে গোটা আমি ডিষ্ট্ৰিক্টৰ কথা কৈ আছোঁ আমি গোটা ডিষ্ট্ৰিক্টত আমি একটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি পাইছোঁ সেইটো কংগ্ৰেছ আমলত হৈছিলে সন্তোষ মনদেৱৰ অৱদানত হৈছিলে 94ত এইটো অপেনিং হৈছিলে আজি যদি পলিটেকনিকেল কলেজ পাইছোঁ তেতিয়াও কংগ্ৰেছ আমলত হৈছিলে আজি যদি আমি NITখন আছে যেটো আগত REC আছিলে সেইটো আমি কংগ্ৰেছ আমলত হৈছে মেডিকেল কলেজ যদি হৈছে এইটো কংগ্ৰেছ আমলত হৈছে আমি মানে যিমান দূৰ আপুনি এষ্টাব্লিছমেণ্ট পাব গোটেই এষ্টাব্লিছমেণ্ট কংগ্ৰেছ আমলতে হৈছে আজি 10 বছৰ হৈ আছে বিজেপি চৰকাৰত আছে আৰু চেণ্ট্ৰেলত আছে আজি 11 বছৰ হৈ গ'ল আৰু ষ্টেটত আছে অলমোষ্ট 9 বছৰ হৈ গৈছে এই 9 বছৰ আৰু 11 বছৰ বৰাক ভেলীটো এনেকৈ এটা ডিপ্ৰাইভ হৈ আছে বিশেষকৈ খালি বৰাক ভেলীত খালি মিছলীয়া খালি প্ৰতিশ্ৰুতিটো হৈ থাকে কাম নহয় প্ৰেক্টিকেলি আপোনালোকে যাওক
আমি চব মানে সাংবাদিক আৰু আপোনালোকে যেনেকৈ ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনাক গোটা দেখাই আছে, আপোনালোকে গৈ একবাৰ চাওক। আজি মই অপজিশ্যনত আছোঁ, মই ক'ব পাৰোঁ যে হয়তো একো হোৱা নাই। আজি বিজেপিৰ MLA বহিলে ক'ব পাৰে যে শিলচৰটো ধুনীয়াকৈ সোণা দি বন্ধাই লৈছে, সেইটো ক'ব পাৰে। প্ৰেক্টিকেলি ৰাইজে চাওক, ৰাইজে কওক যে কিবা হৈছে না নাই। হৈছে লাষ্ট 4 ইয়াৰ্ছত হৈছে, কি কাম হৈছে? কিছুমান ড্ৰেইন, মাষ্টাৰ ড্ৰেইনেজ যিটো দি গোটা শিলচৰত যিটো আমাৰ মানে ৱাটাৰ লগিং যিটো হয়, যিটো আমাৰ কৃত্ৰিম বানপানীটো হৈ থাকে, সেই বানপানীৰ কাৰণে মাষ্টাৰ মানে ড্ৰেইনেজৰ দৰকাৰ। সেই মাষ্টাৰ ড্ৰেইনেজৰ নামত চিফ মিনিষ্টাৰ নিজে গৈ শিলচৰত ঘোষণা দিলে, আৰু এই প্ৰকল্পটো শিলান্যাসটো চিফ মিনিষ্টাৰে কৰিলে। 1 বছৰৰ টাইম পিৰিয়ড দিলে। 2022 ডিচেম্বৰ মাহৰ না নৱেম্বৰ মাহৰ এইটো শিলান্যাস কৰিছিলে। আজি 25 চলি আছে। এইবাৰ যদি আপোনাৰ মানে বাৰিষাৰ টাইমত, বৰ্ষাৰ টাইমত আপোনালোকে চাব, শিলচৰৰ নিউজবিলাক চাব যে এইবাৰ বেয়াকৈ অৱস্থা হ'ব শিলচৰত। সেই ড্ৰেইনেজৰ কাম মানে শিলচৰ যি ডেভেলপমেণ্টৰ ফাণ্ডখন যায়, ড্ৰেইনেজ বা কিবা কামত যায়, সেইটো বিজেপি দল আৰু বিধায়কৰ কিছুমান লেঞ্জুৰ ভিত্তিক ঠিকাদাৰ আছে। সিহঁতৰ কিবা কেপাচিটি আছে না নাই সেইটো নেদেখে, সিহঁতৰ কিবা ইকুইপমেণ্টছ আছে কি নাই সেইটো নাচায়। আজি 60 কোটি টকা 50 কোটি টকা কিবা এটা কাম কৰিব গ'লে সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো আপোনাৰ থাকিব লাগে। কালি আমি বিধায়কৰ লগত ঘূৰি থাকোঁ, বিধায়কে আমাক কামখিনি দি দিলে, কামখিনি লৈ ল'লে। আজি চৰকাৰ তেওঁৰ আজি বিধায়কে কৈ ল'ব পাৰে, কিন্তু লোৱাৰ পিছত আজি আপোনালোকে চাব কাম 20%ও নহয় একটাও। আচলতে কিয় নহয়? মই শিলচৰৰ MLAৰ এটা বস্তু মই ক্লিয়াৰ ক'ব পাৰোঁ, ইজ এ গুড মেন, তেখেতৰ লগত আমাৰ ভাল ৰিলেশ্যন। অন কেমেৰাত মই কৈ আছোঁ যে ভাল ৰিলেশ্যন। বাট তেখেতৰ 5 বছৰ পিৰিয়ডত একটাও কামৰ, শিলান্যাস বহুত কামৰ কৰিছে, কিন্তু কমপ্লিশ্যন এটা কামৰ নহয় বুলি আজি আপোনাক অন কেমেৰাত মই কৈ আছোঁ। কাৰণ তেওঁলোকে একটাই বস্তু, তেওঁলোকে যে মানে উন্নয়ন কৰিব সেইটো সিহঁতৰ চিন্তা নাই। কেনেকৈ দিছপুৰৰ পৰা ফাণ্ডটো লৈ গৈ কেনেকৈ 60-40 ভাগাভাগিটো হ'ব, সেইটো হৈছে উদ্দেশ্যটো। আজি চাওক, আজি 2 বছৰ আগত 2023 কেবিনেট মিটিং পতা হ'ল আমাৰ ডিষ্ট্ৰিক্টত কাছাৰত। আমি ভাল পাইছিলোঁ যে এই ফাৰ্ষ্ট টাইম আমাৰ মানে ডিষ্ট্ৰিক্টত আহি কেবিনেট মিটিংটো হৈ আছে। আৰু কেবিনেট মিটিং য'ত হয়, ৰাইজে এটা আশা কৰে যে আমাৰ ডিষ্ট্ৰিক্টত হৈ আছে মানে আমাৰ ইয়াতে কিবা না কিবা উন্নয়ন হ'ব, কিবা না কিবা ইয়াতে আজি স্কিম চেংচন হ'ব, আমাৰ কিছুমান ডেভেলপমেণ্ট হ'ব। এই মানে আজি আমি প্ৰিপেৰেশ্যন লৈ অহা নাই, আমাৰ তাত লিষ্ট আছিলে 23 কেবিনেট মিটিঙত বহুত কেইটামান প্ৰকল্প অনুমোদন পাইছিলে। তাৰ মাজত আছিলে 2টা ফ্লাইঅভাৰ শিলচৰত। শিলচৰ ট্ৰাফিক সমস্যাটো খুব বেছি। 2টা ফ্লাইঅভাৰ আছিলে। 2003 কেবিনেট ডিচিশ্যন লোৱা বস্তু, চিফ মিনিষ্টাৰে আফটাৰ মিটিং তেখেতে নিজে ৰাজহুৱাভাৱে ক'লে যে 2খন ফ্লাইঅভাৰ হ'ব। আৰু শিৱবাৰী ৰোড বুলি এটা আছে, সেইটো আপোনাৰ ছিংকিং জোন। এই ছিংকিং জোনটো এইটো মানে হাইৱে ৰোড, কালাইন শিলচৰ, এইটো হাইৱে ৰোড। সেই ৰোডত আপোনাৰ ছিংকিং জোনৰ কাৰণে অলৱেজ মানে হৈ আছে আপোনাৰ, সলনি হৈ আছে আপোনাৰ, যে কোনো মুহূৰ্তত ৰাস্তাটো বন্ধ হ'ব পাৰে। সেইটোৰ কাৰণে তেওঁলোকে আৰু এটা ফ্লাইঅভাৰ কৰিলে। সেই 3খন, এটা শিৱবাৰী ৰোডটো 2 বছৰ পিছত যোৱা 4-5 মাহ আগতে সেইটো টেণ্ডাৰ হৈছে, এতিয়ালৈকে ৱাৰ্ক অৰ্ডাৰ দিয়া নাই, মোক যিটো PWD ডিপাৰ্টমেণ্টে কৈছে। আৰু ঠিকাদাৰ এজনে কাম পাইছে, সি অকণমান মেচিন নামাইছে, আজিলৈকে 5% কাম হোৱা নাই। পাইলিংটো আজিলৈকে কৰিব পৰা নাই, 1 মাহৰ পিছতেই বৰষুণ আহি যাব। আৰু বাকী যে 2টা ফ্লাইঅভাৰ আছিলে, যিটো চহৰৰ জাম কৰিবৰ কাৰণে, ট্ৰাফিক সমস্যাটো সমাধান কৰিবৰ কাৰণে, 2 বছৰ যোৱাৰ পিছত মই দেখিলোঁ 2জন কেবিনেট মন্ত্ৰী পালে আমাৰ বৰাকবেলিৰ পৰা। সেই 2জন কেবিনেট মন্ত্ৰীক লৈ শিলচৰৰ বিধায়কে এটা মানে ৰাইজৰ কিছুমান লিডিং চিটিজেনক মাতি সিহঁতৰ পৰা মতামত বিচাৰিলে। আপুনি চাওক কেনেকুৱা মানে মানুহবিলাকক মানে কৰাই আছে, টুপি পিন্ধাই আছে তেওঁলোকে। 2 বছৰ আগত যিটো কেবিনেট ডিচিশ্যন হৈ গ'ল, কেবিনেট যিটো অনুমোদন পালে, 2 বছৰ পিছত আকৌ কিয় লিডিং চিটিজেনৰ মতামতটো ল'ব লাগে? এইটো কি কাৰণে আমাক বুজাওক আপুনি। আমি জানো যিমান যে গভৰ্ণমেণ্টে যদি কিবা এটা কেবিনেট ডিচিশ্যন লৈ এইটো যদি অনুমোদন দি দিয়ে,
হৈ গ'ল আৰু তাৰ পিছৰ প্ৰচেছটো হ'ল এইটো টেণ্ডাৰ কৰাব লাগে, ছাৰ্ভে কৰিব লাগে, এষ্টিমেট বনাব লাগে, সেইবিলাক কৰিব লাগে। আজি 2 বছৰ পিছত আকৌ কিয় মানে লিডিং চিটিজেন মাতি যে কৰিব লাগে না নাই মানুহৰ মতামত ল'ব লাগে, সেইটো কিয়? মানে 26ৰ নিৰ্বাচনটো আহি আছে, মানুহক বুজাব লাগে যে আমি এইটো অনগোয়িং প্ৰচেছ, কাম কৰিম। এইটো প্ৰেক্টিকেল ডেভেলপমেণ্টটো সেইটোৱে হৈছে। আমাৰ ফালৰ পৰা চেষ্টা থাকিব, আমি যাম, সঁচাটো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে আহক, আমি ৱেলকাম কৰোঁ। আহি মানে বিধায়কে যিটো কৈ গৈছে, মই যিটো কৈ গৈছোঁ, কোনটো সঁচা কোনটো মিছা, ৰাইজৰ ওচৰত আপোনালোকে তুলি ধৰক এইটো। আৰু এটা কথা মই ক'ব লাগিব, বৰাকবেলিৰ বেংগলী লিডাৰ বুলি ক'লে বেছি সংখ্যক নাই, কেইজনমানৰ নাম আছে, তাতে আপুনি এজন। কিন্তু বেছিভাগ বেংগলী লিডাৰ বিজেপিৰ লগতে, একমাত্ৰ চাগে আপুনি মই জনামতে যে কংগ্ৰেছৰ লগতে। চাওক, আমি লিডাৰ বুলি নকওঁ, আমি লিডাৰ হ'ব এতিয়া যোগ্যতাটো পোৱা নাই, মই লিডাৰ নহয়, মই এজন ৱাৰ্কাৰ। বাট বেংগলী লিডাৰ আছিলে সন্তোষ মোহন দেৱ, গোটা ভাৰতবৰ্ষত তেখেতে নেতৃত্ব দিছে। বেংগলী লিডাৰ আছিলে গৌতম ৰায়, তেখেতে গোটা আসামৰ কেবিনেট মিনিষ্টাৰ, আপোনালোকে নাম শুনিছে, বহুত দিন কৰিছে, নেতৃত্ব দিছে সিহঁতে। তাৰপিছত সুস্মিতা দেৱ আহিলে, সন্তোষ মোহন দেৱৰ আজি তেখেতে গুচি গ'ল তৃণমূলত, নিজৰ স্বাৰ্থ চাই তৃণমূলত গুচি গ'ল। আৰু এই চৰকাৰ অহাৰ পিছত, বিজেপি চৰকাৰ অহাৰ পিছত, চেণ্ট্ৰেলত আৰু মানে ষ্টেটত অহাৰ পিছত সিহঁতে মানে বেংগলী নেতৃত্বটো হেক কৰিবৰ কাৰণে সিহঁতৰ এটা মানে মনোবৃত্তি আপোনাৰ। বৰাকবেলিৰ নেতৃত্ব কেনেকৈ হেক কৰিব পাৰে, বৰাকবেলিৰ ৰাজনীতি ভৱিষ্যত কেনেকৈ হেক কৰিব পাৰে, বৰাকবেলিৰ উন্নয়ন কেনেকৈ হেক কৰিব পাৰে, বৰাকবেলিৰ মানুহবিলাকক কালি কেনেকৈ টুপি পিন্ধাই ভোটটো ল'ব পাৰে, খালি হিন্দু মুছলিমে ৰাজনীতি কৰি কেনেকৈ ভোট ল'ব পাৰে, আজিৰ দিনে এইটো ৰাজনীতি চলি আছে। আপুনি চাওক, গোটা অসমত ডিলিমিটেশ্যন হৈছে, যিটো 2008ত গোটা ভাৰতবৰ্ষত হৈছিলে। আমাৰ ইয়াতে এইটো হোৱা নাই তেতিয়া, কাশ্মীৰ আৰু অসমটো বন্ধ আছিলে। সেই অসমটো 2024ত হৈছে, 23 আৰু 24 মিলি হৈছে ডিলিমিটেশ্যনটো। সেই ডিলিমিটেশ্যনত 126টা ছিট আছিলে আগত, এতিয়াও 126টা ছিট আছে। কিন্তু বৰাকৰ পৰা 2টা ছিট কাটি দিলে, য'ত নেকি 46 লাখ পপুলেশ্যন আছে। তাতে আগত 15টা আছিলে, 78ৰ পৰা 15টা আছিলে, তেতিয়া পপুলেশ্যন আছিলে 22 লাখ। আজি যেতিয়া আপোনাৰ 2025 হৈছে, এতিয়া পপুলেশ্যন হৈছে 46 লাখ। ইয়াতে 2টা ছিট কমাই দিছে, তাৰ মানে কি বৰাকৰ 2টা প্ৰতিনিধি কমিব। তো বৰাকেৰ বাংগালী যিবোৰ আছে, সেইবোৰৰ ৰাজনীতিটো কেনেকৈ হেক কৰিব পাৰে, সেইবোৰে নেতৃত্বটো কেনেকৈ হেক কৰিব পাৰে, এইটো হৈছে এই চৰকাৰৰ মূল উদ্দেশ্যটো। আৰু এতিয়া আমাৰ বৰাকৰ পৰা যিবোৰ মানে চৰকাৰ পক্ষৰ যিবোৰ বিধায়ক আহিছে, আমাৰ 6জন এতিয়া বিধায়ক আছে, আৰু একজন মানে কংগ্ৰেছৰ পৰা জিতিছিলে, এতিয়া বিজেপিৰ লগত মিলি চলিছে। সেইটো হিচাপ কৰিলে আমাৰ 7জন হ'ব। তো এই 7জনে একজন বিধায়কৰ তেখেতৰ নিজৰ অস্তিত্বৰ কাৰণে, তেখেতৰ যিটো মাতৃভূমি ৰক্ষা কৰিবৰ কাৰণে, তেখেতৰ মাতৃভূমিৰ স্বাৰ্থৰ কাৰণে কেতিয়াও কথা নাপাতে। সিহঁতে আহি খালি এটাই বস্তু, দিছপুৰত আহি যি হুজুৰ কৰিব পাৰে, আৰু এই যি হুজুৰৰ জৰিয়তে নিজৰ স্বাৰ্থটো খালি বজাই ৰাখে, যে অহা ইলেকশ্যনত আকৌ টিকেট পাব লাগিব। এতিয়া যদি এই মুখ্যমন্ত্ৰী ইয়াতে আহি যদি কয় যে আমাৰ শিলচৰত আপুনি এইটো কৰা নাই কিয়, বৰাকৰ বাংগালীৰ কাৰণে এইটো কৰা নাই কিয়, যদি মুখ্যমন্ত্ৰী বেয়া পাই যায়, যদি মুখ্যমন্ত্ৰী অহা ইলেকশ্যনৰ টিকেটখন নিদিয়ে, সেইটো সিহঁতৰ ভয়। আগত আপুনি চাওক, যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আছিলে 15 বছৰ, তেতিয়া বৰাকৰ পৰা 4জন মন্ত্ৰী আছিলে একলগত। আজিৰ ডেটত মাজত এনেকৈ এটা অৱস্থা আছিলে, অকলে পৰিমল শুক্লবৈদ্য গোটা অসমৰ মাজত বঙালী আছিলে, মন্ত্ৰী আছিলে। পৰিমল শুক্লবৈদ্য কি কৰিলে, তাক নি সাংসদ বনাই দিলে, সাংসদৰ টিকেটখন দি দিলে। তাৰপিছত অলমষ্ট 8 মাহ কোনো মন্ত্ৰী নাছিলে, গোটা বৰাকবেলিৰ মাজত কোনো মন্ত্ৰী নাছিলে। য'ত 15টা বিধায়ক আছে, তাতে একটা মন্ত্ৰী দিয়া নাই। আমি কৈছোঁ, বিৰোধী পক্ষই মই বাৰ কৈছোঁ, অন কেমেৰাত কৈছোঁ, নিউজত কৈছোঁ, যে বৰাকৰ প্ৰতিনিধিত্ব হেক কৰিবৰ কাৰণে বৰ্তমান চৰকাৰে একটা বৰাকৰ পৰা মন্ত্ৰী দিয়া নাই। লাষ্টত যেতিয়া নিৰ্বাচন আহিছে, এতিয়া 2জন মন্ত্ৰী দিছে। আজি আৰু 12-13 মাহ বাকী আছে, এতিয়া 2জন মন্ত্ৰী দিছে। তো চাওক, বৰাকৰ প্ৰতিনিধিত্ব হেক কৰিবৰ কাৰণে এই চৰকাৰে বৰাকৰ প্ৰতি যে বৈষম্যটো, চাওক কেনেকৈ বৰাকৰ প্ৰতি বৈষম্যটো, বৰাকৰ ৰাজনীতিভাৱে হেক কৰি আছে, বৰাকৰ কৃষ্টি সংস্কৃতি হেক কৰি আছে। বৰাকৰ আজি মানে যদি চাই আপুনি মহাসড়কখন, আজি ব্ৰডগেজখন কংগ্ৰেছ আমোলত 90% কাম শেষ হৈ গৈছিলে। কালি আপোনাৰ ইয়টো বহাব আছিলে, এই কি কয় ট্ৰেকখন, তেতিয়া চৰকাৰটো চেঞ্জ হ'ল। সিহঁতে ট্ৰেক বহাই ক'লে যে কংগ্ৰেছে কৰিব পৰা নাই, আমি ব্ৰডগেজখন আনিছোঁ, ভাল। আমাৰ ৰাইজে ভাল পাইছে যে ব্ৰডগেজখন পাইছে,
আজি আপোনাৰ মহাসড়কখন সিহঁতে কমিটমেণ্ট আছিলে যে মহাসড়কখন সোনকালে শেষ কৰিব, সেইটো ডেট দি আজি আপোনাৰ 11 বছৰ হৈ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, এতিয়ালৈকেও মহাসড়কের অলমোস্ট 30% কাম বাকি আছে। আজি কৰিমগঞ্জ মেডিকেল কলেজ মুখ্যমন্ত্ৰী 3-4 4 গৈ মানে ইলেকশ্যনের আগতে গৈ, লোকসভা ইলেকশ্যনের আগতে গৈ শিলান্যাস কৰিলে। এইটো আজি 10 বছৰ ধৰি মুখ্যমন্ত্ৰী এইটো দি আছে যে কৰিমগঞ্জত মেডিকেল কলেজ হ'ব। কেবিনেট ডিসিশন হল এই হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই, আপোনাৰ 2021 মোষ্ট প্ৰবলি। তাৰপিছত কি কৰিলে, MP ইলেকশ্যন যেতিয়া মানে ডিক্লেয়াৰ হৈ যাব তেতিয়া গৈ শিলান্যাস কৰিলে। আজিলৈকে ইয়াতে শিলান্যাসটো শেষ, এতিয়ালৈকে মেডিকেল কলেজে কোনো কাম আৰম্ভ হোৱা নাই। এইটো 100% সঁচা? সঁচা কথা কৈছোঁ, আমি অন কেমেৰাত কৈ আছোঁ, আপোনালোকে চাওক গৈ। বিজেপি খালি কামটো উদ্বোধনী কৰে, তাৰপিছত নাই। এইটোৱেই এটাৰ পিছত এটা প্ৰতিশ্ৰুতি থাকে। এই যে 26 নিৰ্বাচনটো আহি আছে, এতিয়া চাব কালি প্ৰতিশ্ৰুতি দিব। এতিয়া বৰাকত কিমান প্ৰতিশ্ৰুতি দিব বৰাকে বিধায়কবিলাকে যে আমাৰ মুখ্যমন্ত্ৰী এইটো দিব, সেইটো দিব, সেই কৰিব। মুখ্যমন্ত্ৰী যাব, মুখ্যমন্ত্ৰী যায়। আমাৰ কংগ্ৰেছৰ দিনত ইমান মুখ্যমন্ত্ৰী যোৱা নাই আমাৰ বৰাকত, কিন্তু বিজেপি একটা ভাল বস্তু, মুখ্যমন্ত্ৰী মাহত 2 মাহত একবার বরাকত সফরত যায়। যেবার যায় সেইবারে কিবা না কিবা নতুন এটা কমিটমেন্ট কৰি আহে, কমিটমেন্টটো শেষ। আজি গুৱাহাটীত চালে আপুনি দেখিব 6 মাহত এটা নতুন ফ্লাইঅভাৰ হৈ থাকে। আমি সদায় গুৱাহাটী আহি থাকোঁ। এইবাৰ আহিলোঁ, দেখিলোঁ যে আপোনাৰ এই ডাউন টাউনত এটা ফ্লাইঅভাৰ কাম চলি আছে। আহবাৰ যেতিয়া আৰু 2 মাহৰ পিছত আহিম, তেতিয়া দেখিম এইটো কাম কমপ্লিট হৈ গ'ল আৰু এটা ফ্লাইঅভাৰ কাম ষ্টাৰ্ট হৈছে। ভাল লাগে, এইটো আমাৰ কেপিটেল, এইটো ৰাজধানী, এইটো ভাল। কিন্তু আমাৰ শিলচৰত, আমাৰ বৰাকত 2খন ফ্লাইঅভাৰ আজি ইমান দিন ধৰি কমিটমেণ্ট কৰি সিহঁতে আজিলৈকে ফ্লাইঅভাৰৰ আকৌ বোলে লিডিং চিটিজেনৰ মতামত লৈ আছে। তো ডিফাৰেঞ্চটো আপুনি চাওক, বৈষম্যটো চাওক, আমাৰ বৰাকৰ লগত কেনেকৈ বৈষম্যটো হৈ আছে। মানুহ ৰাইজে লাহে লাহে গম পাব কিমান দিন আপুনি আৰু এই সাম্প্ৰদায়িক সুচুৰি দি কিমান দিন আৰু ৰাজত্বটো কৰিব পাৰিব। বৰষত মুছলমান আছে, আপোনাৰ বেংগলী আছে, দুটাই 50-50 চাগে? 50-50 নহয়, অকণমান হিন্দু মানুহ বেছি আছে। তাৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠী মানুহ আছে। আমাৰ এই বৰাকত আপোনাৰ টি গাৰ্ডেনো আছে, বহুত 34 টি গাৰ্ডেন আছে বৰাকত। তাৰপিছত আপোনাৰ খাচীয়া মানুহবোৰ আছে, নাগা মানুহবোৰ আছে, আপোনাৰ কুকি মানুহবোৰ আছে, ৰিয়াং মানুহবোৰ আছে, ৰাজবংশী আছে, হ্যাঁ, অলমোষ্ট অসমীয়া মানুহবিলাক আছে, অলমোষ্ট সব মানে জাতি জনগোষ্ঠী আছে। মণিপুৰী আছে, বিষ্ণুপ্ৰিয়া মণিপুৰী আছে, মৈতাই মণিপুৰী আছে। বাট বেছিকৈ যদি আপুনি চাই হিন্দু মুছলিম যদি ধৰ্মৰ মাজত যদি আপুনি ডিভাইডটো কৰে, তেতিয়াহ'লে 46 লাখ পপুলেশ্যনৰ মাজত চাওক, আপোনাৰ হিন্দু হ'ব 24-25 এনেকুৱা হ'ব, মুছলিম হ'ব 20-21, আৰু খ্ৰীষ্টান খুব কম লিমিটেড আছে। এটা বস্তু মই দেখিছোঁ বা শুনিও পাওঁ যে আমি এনেই নৰ্মেলি কোনো কথা পাতিলে বৰাক বেলি লৈ কথা নাপাতো, কিন্তু আচলতে এইটো কি হ'ব পাৰে যে আমি অসমীয়াই আমি বৰাক বেলিখন থৈ লৈছোঁ নেকি? আমি চাওক, আপুনি ফিল কৰিছে নেকি কেতিয়াবা কথাটো? চাওক, এইটো মানে আমাৰ আগত এইটো ভেদাভেদটো না আছিলে, মাজত এইটো কিন্তু একবাৰে নাইকিয়া হৈ গৈছিলে। আমিও বুজি নাপাওঁ যে বৰাক বেলি আৰু ব্ৰহ্মপুত্ৰ বেলি বুলি, এইটো মোটামুটি নাইকিয়া হৈ গৈছিল। এইটো এটা টাইমত কি হৈছিলে, 1961ত আমাৰ ভাষা মানে বৰাক বেলিত বাংলা ভাষা স্বীকৃতিৰ কাৰণে 11জন মানুহ শ্বহীদ হৈছিলে এই বাংলা ভাষা স্বীকৃতিৰ কাৰণে। তেতিয়াৰ পৰাই মানে এখন ৰাজ্যত বাংলা ভাষাটো যেতিয়া মানে বৰাক বেলিত বেলেগকৈ বিচাৰিছে, আমাৰ ইয়াত চৰকাৰী ভাষাটো বাংলা ভাষা, তেতিয়াই এটা মানে দুইটা বেলিৰ মাজত এটা ডিফাৰেঞ্চ ক্ৰিয়েট হৈছিলে। লাহে লাহে কংগ্ৰেছ অহাৰ পিছত এইটো নাইকিয়া হৈ গৈছিলে। আমি বুজি নাপাওঁ যে ইয়াতো আহি কেতিয়াবা আমি বাংলা কথা কৈ থাকোঁ, শিলচৰত বহি আমি কেতিয়া অসমীয়া কথা কৈ থাকোঁ। তো এইটোৰ মাজত আমাৰ কোনো ডিফাৰেঞ্চটো নাইকিয়া হৈ গৈছিলে। আজি চৰকাৰৰ এটাই কাম, সিহঁতে মানে মানুহবোৰৰ খালি মূৰখন মানে বেলেগ ফালে লৈ যাব কাৰণে, উন্নয়ন লৈ যাতে ৰাইজে কথা পাতিব নোৱাৰে, সেইকাৰণে হিন্দু মুছলিমৰ মাজত ডিফাৰেঞ্চ, মিয়া আৰু ইয়াৰ মাজত বাংলাদেশী মুছলিমৰ মাজত ডিফাৰেঞ্চ, তাৰপিছত আপোনাৰ এই অসমীয়া বাংগালীৰ মাজত ডিফাৰেঞ্চ মুখত কৈ থাকে সিহঁতে, বৰাক ব্ৰহ্মপুত্ৰ কৈ থাকে, কিন্তু যদি আপুনি কামত চায় তেতিয়াহ'লে চাব এটা ফাৰ ডিফাৰেঞ্চ ফ্ৰম ব্ৰহ্মপুত্ৰ বেলি এণ্ড বৰাক বেলি। মানুহৰ মাজতো এইটো সোমাই দিছে। কিয় সোমাই দিছে এইটো এনেকুৱা? আপুনি চাওক, এইটোৱেই হ'ল বিজেপিৰ ৰাজনীতিটো। বিজেপিৰ ৰাজনীতি উন্নয়নৰ কোনো ৰাজনীতি। মানুহ যাতে দেখিব নোৱাৰে যে আজি নিবনুৱা সমস্যা, মানুহ যাতে এইটো ফিল কৰিব নোৱাৰে আজি জিনিসপত্ৰৰ দাম কেনেকুৱা হৈছে, ৰাইজে যাতে ডেভেলপমেণ্টলৈ চিন্তা কৰিব নোৱাৰে, ৰাইজৰ মাথাটো যাতে বেলেগ ফালেদি গুচি যায়, ৰাইজ যাতে হিন্দু মুছলিমে কাজিয়াত লাগি থাকে,
ৰাইজ যাতে অসমীয়া বেংগলীত কাজিয়াত লাগি থাকে সেইটোলৈ যাতে মানুহ বিজি থাকে সিহঁতেৰ এক দুইটা আপোনাৰ আছে স্পোক্স পাৰ্চন আছে সেইবোৰ বেলেগ বেলেগ একটা দোকান খুলি বহি আছে কোনোবাই বেংগলীত গালি পাৰিব ৰিটাৰ্ণ আমাৰ বৰাকতো এনেকৈ এক দুইটা দোকান আছে সিহঁতে অসমীয়াত গালি পাৰিব ডিফাৰেঞ্চটো লাগি যাব কিন্তু বৰাক বুলি ৰাইজে এইটো নিবিচাৰে এইটো এক দুইটা মানুহ আছে সেইটো সিহঁতৰে মানে বেকডোৰেদি স্পোক্স পাৰ্চন সেই স্পোক্স পাৰ্চন যদি কাজিয়া লগাই দেখে তেতিয়াহ'লে মানুহ কি কৰিলে মানুহ নিবনুৱা সমস্যাৰ পৰা মানে ওলাই আহি মানুহ লাগি গ'লে যে নাই এছাৰ মিছে আমাক গ'লে বেংগলীবিলাকক কৰে তো চাইছে নেকি আজি কি কথা ক'লে আপোনাৰ বেংগলী এগেইনষ্টত তো অসমীয়া এজনে কৈছে এই কিমান সাহস বৰাক বুলি পৰা এনেকৈ আমাক গালি পাৰিছে এইটো লাগি গ'ল আমাৰ তেতিয়া মানে মানুহৰ মুডটো ঘূৰাবৰ কাৰণে এটাৰ পিছত এটা ইছ্যু লগাই দিয়ে যাতে ৰাইজে উন্নয়নৰ চিন্তাটো কৰিব নোৱাৰে নহ'লেতো ৰাইজে উন্নয়নৰ কথাটো পাতিব সেইটোৱে 100%। তো এই বস্তুটো সিহঁতে ভালকৈ জানে যে কেনেকৈ মানুহৰ মুডটো ঘূৰাব পাৰে ডাইভাৰ্ট কেনেকৈ কৰিব পাৰে আমি গুৱাহাটীত যদি আজি আপোনালোকে হয়তো পুৰণা এক দুইখন চাইনবোৰ্ড পাব য'ত লিখা আছিলে 2016 নিৰ্বাচনৰ আগত 24 ঘণ্টা বিজলী মই বোধহয় ভুল কোৱা নাই এইটো বস্তু আপোনালোকে চাব পায়নে 24 ঘণ্টা বিজলী গোটেই অসমত পায়নে মানুহে সিহঁততো কমিটমেণ্ট আছিলে যে বিজেপি চৰকাৰ আহিলে 24 ঘণ্টা মানুহৰ ঘৰত বিজুলী থাকিব কিন্তু ডাঙৰ ডাঙৰকৈ বৰ্ড লগাই আছে সৰ্বানন্দ সোণোৱাল আৰু হেমন্ত বিশ্ব শৰ্মাৰ ফটো দি ডাঙৰ ডাঙৰ বৰ্ড আছিলে আজি 10 বছৰ হৈ গ'ল পায়নে মানুহে ৰাইজে কিমান টাইম পায় গৰমত কিমান টাইম বিজুলীটো পাই থাকে আজি স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ কি অৱস্থাটো হৈছে সেইবোৰৰ পৰা যাতে মানুহ যাতে এই চিন্তাটো কৰিব নোৱাৰে সেইটোৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে কেতিয়াবা হিন্দু মুছলিম কেতিয়াবা এছামিছ বেংগলী কেতিয়াবা বুৰ্কা লৈ কেতিয়াবা হিজাব লৈ সেইবোৰ লৈ মানে সবসময় এটাৰ পিছত এটা ইছ্যু লৈ মানুহ মুডটো ডাইভাৰ্ট কৰি ৰাখে বেলেগ একো নাই নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে এটা ফোন কল আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ জানিবলৈ আপুনি বৌক ফোন লগাব লাগিব মই লগাই দিছোঁ তোমাক কেনেকৈ লগ পাইছিলে আপোনালোকে কেনেকৈ লগ পাইছিলে কাৰ বৌক বৌতো সঁচা কথা ক'লে মই নিজে দেখি মেলি বিয়া পাতিছোঁ আপুনি ফেচবুকত দেখা পাব কিন্তু নাই মানে তেখেতো মানে পলিটিকেলি ইণ্টাৰেষ্ট তেখেতে পলিটিকেলি ইনভলভ নহয় বাট পলিটিকেলি ইণ্টাৰেষ্টেড অ'কে ৰাজনীতিটো ভাল পায় আৰু তেখেতৰ ফেমিলিও ছেম হেল্ল' লাউড স্পীকাৰ তোমালোকে এই আমি পডকাষ্টে যে এনকাৰ তোমালোকে কথা কৈব মইতো অসমীয়া বুজি পায় ন হেল্ল' হয় দাদা আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে পলিটিকেল নালাগে তাৰমানে চব আপুনি কৰি দিব লাগে ন ঠিক আছে থেংক ইউ ৰাখি কথাটো সঁচা নেকি আপুনি একো নকৰে মই ঘৰত মানে এইটো আমাৰ সৰুৰ পৰা মই মানে মেইনলি কামবিলাক ভাল পাওঁ মানে কিছুমান যে মানে ঘৰুৱা কামবিলাক মই মানে সৰুৰ পৰা কৰা নাই কেতিয়াও তো আমি মানে সদায় মেইনলি কাম আপুনি আমাক ৰাতি 2টাত মাতি দিয়ক মই আহি যাম মেডিকেল কলেজ যাব লাগে মই গুচি যাম মানে মানুহবোৰৰ ক্ৰিমিশ্যনত যাব লাগে মই গুচি যাম কিবা এটা ৰাইজৰ মাজত কাজিয়া হৈছে তাক মিডিলত যাব লাগে মই গুচি যাম কিন্তু ঘৰুৱা কামবিলাক মই সৰুৰ পৰা এইটো মানে কৰা নাই অভ্যাস নাই ইভেন কি কেতিয়াবা যদি ঘৰত খানিটো ৰাখি যায় মা ঘৰত নাই বা গইনাক ঘৰত নাই তেতিয়া আমি এইটো লৈ ভাত নাখাম মই বাহিৰৰ পৰা কিবা খাই লওঁ মই নিজে লৈ খোৱাটো মানে এইটো সঁচা কথা এইটো মিছা কথা নহয় আপুনি চাগে পাকঘৰত যায়নে নাই পাকঘৰত মানে খুব কম ৰেয়াৰ আমি বছৰত একবাৰ মানে নিজে লৈ মেলি কিবা কাক মাত দিব গ'লে আমি একবাৰ যাওঁ কিন্তু মানে নিজে লৈ কিবা আজি পৰ্যন্ত কোৱা নাই সঁচা কথা আৰু সৰুৰ পৰা আমাৰ মেইনলি কামবিলাক আমাৰ যিবোৰ মানে
কৰে মতা মানুহে যিবোৰ কাম কৰে সেইবোৰ আমাৰ ভাল লাগে যে আৰু মাইকী মানুহৰ যিবোৰ কাম সেইটো মাইকী মানুহ কৰিব লাগে সেইটো কিন্তু আমি ফিল কৰোঁ কিন্তু বহুত মই ল'ৰা দেখিছোঁ যে আছে বহুত মানুহ আছে খানি বনাবৰ কাৰণে ভাল পায় ভাল খোৱাটো ভাল পায় মই খানি লৈও কোনো ফেচিনেশ্যনটো নাই কিবা হ'লেই হ'ল নাখালেও কোনো ইমান ইয়া নাই আমাৰ এই খানি লৈ ফেচিনেশ্যনটো নাই নিজে বনাব নাজানো খানি লৈ ফেচিনেশ্যনটো নাই পেট ভৰিলে হ'ল আৰু কোনোবা ঘৰত যদি আমি কিবা নিমন্ত্ৰণ খাই আহিলোঁ ঘৰত কোনোবা যদি সোধে যে কি দি খাই আহিলা মই আৰু এইটো পাহৰি যাওঁ মানে খাইছোঁ বাছ হৈ গ'ল হৈ গ'ল। এইটো লৈ আমাৰ ইমান মানে ফেচিনেশ্যন নাই নন ভেজটো ভাল পাওঁ কিন্তু নন ভেজৰ মাজত যে আৰু এইটোৱে হ'ব লাগিব বা আমি মাংস খাব লাগিব মাছ খাব লাগিব নট নেচেচাৰী খোৱালৈ আমাৰ কেতিয়াও মানে বেছি মানে একো এটা ইণ্টাৰেষ্ট নাই আৰু কিন্তু ছোৱালী মানুহে কৈ থাকে যে যদি আমাৰ বয়ফ্ৰেণ্ড বা আমাৰ হাজবেণ্ড আমাক যদি ঘৰুৱা কামত হেল্প কৰে আমি বেছি ভাল পাওঁ কিন্তু আমাৰ ঘৈণীয়েকে বিয়াৰ আগৰ পৰাই মোৰ সম্বন্ধে জানি আহিছে তেখেতেও ভাল পায় যে মই ৰাজনীতিটো কৰোঁ তেখেতে আমাক বহুত ছাপোৰ্ট কৰে ৰাতি কেতিয়াবা আমি 3টাতো ঘৰত যাওঁ ৰাতিপুৱা 7টাতো ওলাই যাওঁ দিনৰ পৰ দিন বাহিৰত থাকোঁ কেতিয়াবা গুৱাহাটী কেতিয়াবা দিল্লী কিন্তু আমাৰ ঘৈণীয়েকে বহুত ছাপোৰ্ট কৰে বহুত ছাপোৰ্ট আৰু এটা বস্তু কি যে চাওক যদি চব ঘৈণীয়েকে ক্ষেত্ৰত- ছাপোৰ্ট নকৰে তেতিয়াহ'লে আপুনি কোনো প্ৰফেশ্যনতে আপুনি উন্নতি কৰিব নোৱাৰিব এজন ল'ৰাৰ কাৰণে এজন ৱাইফ এইটো হৈছে মানে মেইন বেকবনটো আপুনি যিমানে ভাল কাম নকৰক আপোনাৰ আপুনি ইয়াতে- বেকবনটো যদি ষ্ট্ৰং ঠিক নাথাকে নহয়। তেতিয়াহ'লে আপুনি নোৱাৰিব ছেইম যদি আপোনাৰ ঘৈণীয়েক যদি আপোনাক ছাপোৰ্ট নকৰে কোনো কামত আপুনি গৈ মানে হাসিল কৰিব নোৱাৰে নট অনলি পলিটিক্স এজন মানুহ মোক কৈছিলে দিনটো মই বিজি থাকোঁ ৰাইজৰ লগত বা মানুহৰ লগত বা মোৰ নিজৰ কাম কৰোঁ মই ৰাতি ঘৰত যাই যদি মই হেপ্পী নাথাকোঁ একজেক্টলি চেছ, মোৰ চব গোটা দিন মানুহৰ প্ৰেছাৰ থাকে চিন্তা থাকে বহুত টেনশ্যন থাকে তাৰ ওপৰত যদি ঘৰত গৈ যদি শান্তিটো নাপায় কোনো মানুহ ছাকচেছফুল হ'ব নোৱাৰে সি ডাইভাৰ্ট হৈ যাব মেণ্টেলিটো ই হৈ যাব তো সেই ছাপোৰ্টটো আমাৰ ঘৈণীয়েকৰ পৰা মই 100% ভগৱানৰ আশীৰ্বাদ যে মই এনেকুৱা এটা ঘৈণীয়েক পাইছোঁ তাই জানি বুজি আহিছে যে আমি পলিটিচিয়ান আৰু পলিটিচিয়ান দেখি ভাল পাইছে আৰু পলিটিচিয়ানৰ মানে ফুল যে ছাপোৰ্ট যিটো কৰা আছে তেখেতে নিজে পলিটিক্সত নাযায় কিন্তু আমাৰ কাৰণে যিমান হোৱাই লাগে ইভেন কেতিয়াবা আমাক বুদ্ধিও দি থাকে যে মোৰ আৰু এটা বেয়া গুণ আছে মোৰ মিছেছে কোৱা নাই মই বাহিৰৰ বস্তু গৈ ঘৰত কেতিয়া শ্বেয়াৰ নকৰোঁ এইটো আমাৰ মানে সৰুৰ পৰা এইটো মা দেউতাকো আমি কেতিয়া শ্বেয়াৰ কৰা নাই আমাকোতো হ'ল ঘৰত কি প্ৰব্লেম আছে সেইটো মই চাম কিন্তু বাহিৰত কি হৈছে এইটো বাহিৰত মই ৰাখি আহোঁ এইটো শ্বেয়াৰ ঘৰত কাক কৰে তেতিয়াহ'লে বাহিৰৰ কথাবোৰ বাহিৰৰ কথাবোৰ হয়তো বাহিৰৰ বন্ধু বান্ধৱ বা কিবা আমাৰ পলিটিকেল ক্ল'জমেন সিহঁতৰ লগত আমি শ্বেয়াৰ কৰিলোঁ আজি আমাক যদি বাহিৰৰ ক্ল'জ মানুহ কোনোবা সোধে তেতিয়াহ'লে গম পাই যাব যে মই আজি কি কৰিছোঁ বা নাই কৰি কিন্তু মোৰ ঘৈণীয়েকে ক'ব নোৱাৰি মোৰ এইটো মানে এটা হেবিট ঘৰত গৈ মানে মই হাঁহি মুখে ঘৰত যাম আৰু মোৰ কথাটো হ'ল হাঁহি মুখে আৰু ঘৰৰ পৰা ওলাম বাহিৰততো বাহিৰত হয়। কিন্তু মোৰ মিছেছে কেতিয়াবা আজিকালি ছ'চিয়েল মিডিয়াৰ জমানা কেতিয়াবা শুনি লয় বা মোৰ ক্ল'জ চাৰ্কুলৰ পৰা কিবা জানি লয় তেতিয়া মোৰ কিবা টেনশ্যন হ'লে বা কিবা হ'লে তাই ভাল আমাক বুদ্ধিটো দিয়ে কেতিয়াবা মোৰতকৈ ভাল বুদ্ধি পলিটিকেলি বুদ্ধিটো দিয়ে যে তুমি এইটো এনেকুৱা কৰিলে ভাল আছিলে তুমি সেই মানুহজনৰ লগত এনেকুৱা চলিলে ভাল আছিলে তুমি এই ইছ্যুটো লৈ কথা পাতিলে ৰাইজে ভাল পালে হয় এইবোৰ কেতিয়াবা আমাক মানে শিকাই দিয়ে মই কেতিয়াবা ভাবোঁ যে সেইটো পলিটিক্সত নাই কিন্তু কেতিয়াবা আমাতকৈ ভাল ছাজেশ্যনটো মোক দি দিয়ে পলিটিকেল গুৰু পলিটিকেল কেতিয়াবা ভাল ভাল ছাজেশ্যন দি থাকে এই ছাপোৰ্টটো কৰি থাকে কিন্তু মই বেছিকৈ বাহিৰৰ কথা কৈ ঘৰত মানে ডিছকাশ্যন নকৰোঁ মোৰ কথা হ'ল ঘৰৰ লাইফটো ফেমিলি লাইফটো ফেমিলি লাইফ আৰু বাহিৰৰ লাইফটো বাহিৰৰ লাইফ কিন্তু দুইটো আমি একেলগত মানে মিলাব নিবিচাৰোঁ আৰু এইটো কিন্তু সঁচা কথা ধৰক বাহিৰত কষ্ট থাকিব থাকিব। টেনশ্যন থাকিব থাকিব। আমি ঘৰত আহি যদি এনেই বিনা কাৰণত কিয় টেনশ্যনটো আৰু দি চাওক থাকিম মিছেছকো গোটা দিন তেখেতেও চাকৰি কৰে গোটা দিনটো চাকৰি কৰে বিজি থাকে তেখেতৰো এটা চাকৰি লাইফত এটা টেনশ্যন থাকে মা বয়স হৈছে তেখেতৰো এটা টেনশ্যন থাকে তাৰ মাজত যদি মই ৰাতি আহি যদি গোটা দিনৰ টেনশ্যনটো সিহঁতক দি দিওঁ সিহঁতে আমাৰ কাৰণে বহি থাকে যে আমি কেতিয়াবা আহিম ত আমি হাঁহি মুখে গ'লে তেওঁলোকেও ভাল পায় ঘৰৰ ফেমিলি এটমছফিয়াৰটো ভাল থাকে আমি তাতে গৈ টেনশ্যন দিলে আকৌ সিহঁতেও টেনশ্যন হ'ব মোৰ টেনশ্যনটো মই ছল্ভ কৰিব লাগিব সিহঁতক টেনশ্যনটো দি লাভ নাই মই সেইটো মানে বিশ্বাস কৰোঁ কেতিয়াও মানে ডাঙৰ হোৱাৰ পিছত মই কেতিয়াও ফেমিলিত মানে টেনশ্যন দিয়া নাই লাষ্ট আৰু এটা কথা মই সুধোঁ 26 ইলেকশ্যন আহি আছে শিলচৰৰ পৰা কেনেকুৱা পৰিকল্পনা কৰিছে কংগ্ৰেছৰ চাওক যদি হাইকমাণ্ডে মই টিকেট বিচাৰিম হাইকমাণ্ডে যদি মোক টিকেট দিয়ে এইটো দলৰ কথা হাইকমাণ্ডৰ কথা বাট দিলে মই শিলচৰৰ ৰাইজৰ কাকত থাকিম
মই ইমান দিন মোৰ ৰাজনীতিটোত যে মই যিমানেই চিনাকি পাইছোঁ যি হৈছে মোৰ কোনো পলিটিকেলি কোনো গডফাদাৰ নাই কোনো নাই তাৰমানে নাই ফ্ৰম ডে ওৱান টু আজিলৈকে মই ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কথা পাতি ৰাইজৰ সুখ দুখত শ্বেয়াৰ কৰি আজি যিমান দূৰ আহিছোঁ এতিয়াও একো হোৱা নাই মই একটা দলৰ জিলা সভাপতিৰ দায়িত্বটো পাইছোঁ আমি কিন্তু এইটো ৰাইজৰ কাৰণে পাইছোঁ আমাৰ কংগ্ৰেছ কৰ্মীবিলাকৰ কাৰণে মই পাইছোঁ কাৰণ সিহঁতৰ লগত আমি সদায় মানে এটা ৰিলেশ্যনটো ৰাখি যাওঁ কেতিয়াবা আমি যখন কলেজত পঢ়োঁ আমাৰ পাৰা মানুহবিলাকে কৈ থাকে যে তোমাৰ ঘৰত কিবা শান্তি নাই নেকি তুমি যে সপ্তাহ 4 দিন মেডিকেল কলেজত থাকা তেতিয়া মানে নাৰ্ছিং হোম নাছিলে মেডিকেল কলেজ মই ঘৰত গৈ আছোঁ তেতিয়া তোমাক লগ পালোঁ ক'ত গৈ আছা বোলে নাই মেডিকেল গৈ আছোঁ কিয় বোলে না আমাৰ একজন আলহী একজন মেডিকেলত আছে কোনোবা আছে নেকি থাকা বোলে নাই অকলে থাকিম বোলা মই যাম মই এনেকৈ গৈছোঁ কোনোবা ক্ৰিমিশ্যনত কালি শুনি লৈছোঁ আমি যে মানুহটো ঢুকালে সোমাই গৈছোঁ মোৰ দেউতাই এটা কথা কৈছিলে যে মানুহ বিপদত লগত থাকিব লাগে কোনোবাৰ বিপদ এটা হৈছে মই যিমান পাৰোঁ মই তাৰ লগত গৈ আমি মানে সংগটো দিছোঁ আৰু সেই কৰি কৰি ৰাইজৰ কাকত গৈছোঁ আমি আৰু আজি যিমান দূৰ আহিছোঁ ৰাজনীতিত যিমান দূৰ আগবাঢ়িছোঁ ৰাইজে আমাক আগবঢ়াইছে দলে আমাৰ এই ৰাইজৰ সমৰ্থনটো দেখি দলে আমাক দায়িত্বটো দিছে আমাক কোনো লিডাৰে মোক বনোৱা নাই সঁচা কথা কৈছোঁ অন কেমেৰাত মই কৈ আছোঁ কোনোবা যদি আমাক কয় আপোনালোকৰ জৰিয়তে বা কিবা যদি আমাৰ আপোনালোকে এইটো দোৱাৰ পিছত যদি ফেচবুকতো কমেণ্ট কৰে মই মানি ল'ম কিন্তু যদি কোনো লিডাৰে আজিলৈকে আমাক বনোৱা নাই কিন্তু ৰাজনীতিক ক্ষেত্ৰত লিডাৰে মৰম কৰিছে বাট লিডাৰে কেতিয়া বনোৱা নাই কোনো লিডাৰে আইডেণ্টিটি লৈ মই আজি পৰ্যন্ত অহা নাই মই দলৰ আইডেণ্টিটি লৈ আগবাঢ়িছোঁ কিন্তু মই এটা দলৰ আমি ফ্লেগ লগাইছোঁ পোষ্টাৰ লগাইছোঁ বেনাৰ লগাইছোঁ দলৰ হৈ আমি 18 ঘণ্টা টাইম দিছোঁ দি 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 দলৰ ভাল দিনতো মই আছিলোঁ দলৰ বেয়া দিনতো মই দলৰ কাৰণে যুঁজ দিছোঁ দলৰ কাৰণে মই এৰেষ্ট হৈছোঁ দলৰ কাৰণে মই বহুত যুঁজ দিছোঁ ৰাতি ৰাতি দলৰ কাৰণে একটা নিৰ্বাচন আহিলে আমি 10 দিন 15 দিন কেতিয়াবা আমি টিপনি দিয়া নাই তো দলের আমার যে আমার সহকর্মীবিলাক আছে সিহঁতে আমাক আগবঢ়াইছে কোনো লিডাৰে মোক মানে উঠাই আনা নাই কিন্তু এটা কথা মই জানিব লাগিব মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ বহুতে কৈ থাকে যে ডাঙৰ নেতাৰ লগত ক্লোজ হ'লে ইজিলি কিবা এটা পদ পোৱা যায় কথাটো সঁচানে চাওক সেইটো সব দলত আছে আপোনালোকে যদি আজি বিজেপিত চায় এনেকৈ কিছুবোৰ মানুহ আছে মই নাম নলওঁ বিধায়ক আছে যে যিবোৰ ইমান মানে টিকেট পাৱাৰো এতিয়াও হোৱা নাই ইমান দিন ৰাজনীতিও কৰা নাই ৰাইজৰ কাকতো যোৱা নাই কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালে ভাল টিকেটো পালে এমএলএ বনি আহিছে এনেকুৱা বহুত আছে কংগ্ৰেছতো এইটো আছে সব দলত এইটো আছে যে নেতাৰ কাকত থাকিলে নেতাবোৰে কাকৰ মানুহবিলাকে আগত চায় কিবা একটা চেয়াৰ খালী হ'লে এটা কাকৰ মানুহ এজনো বহাই দিয়ে কিন্তু মোৰ ভাগ্যটো বেয়া মই কেতিয়া নেতাৰ কাকত বেছি যোৱাও নাই টিল টুডে মই নেতা মানিলে আমাৰ হাইকমাণ্ডক মানুহ নেতা মানিলে আমাৰ ষ্টেট প্ৰেচিডেণ্টক নেতা মানুহ নেতা মানিলে আমি গোটা আমাৰ কংগ্ৰেছ দলৰ নেতাবিলাকক মই নেতা মানুহ কিন্তু কোনো নেতাৰ মই পাৰ্চনেল মানে কৰা নাই পাৰ্চনেল মানুহ হোৱা নাই মই দলৰ মানুহ মোৰ আইডেণ্টিটিটো মই কংগ্ৰেছ দলৰ একজন হয় নেকি আমি যদি কোনোবাই কয় গৌৰৱ গগৈৰ মানুহ কোনোবাই যদি কয় ভূপেন বৰাৰ মানুহ কোনোবাই যদি কয় দেৱব্ৰত শইকীয়াৰ মানুহ কোনোবাই যদি কয় এইটো মানুহ নহয় আমি মানুহটো হ'ল কংগ্ৰেছ দলৰ আমাৰ সব নেতাক আমি শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ কিন্তু কোনো নেতাৰ আমি পাৰ্চনেল হোৱা নাই আৰু মই এইটো নিবিচাৰোঁ কেতিয়া আমি ছাত্ৰ ৰাজনীতিৰ পৰাও মই সন্তোষ মহন্তদেৱৰ ঘৰতে যোৱা নাই নিৰ্বাচন আহিলে গৈছোঁ কোনোবা নেতাৰ কাকত মই বেছি দিন যোৱা নাই গৌতম ৰায়ৰ ঘৰতো মই যোৱা নাই অন কেমেৰাত কৈ আছোঁ কোনোবা চেলেঞ্জ কৰিব পাৰে কোনো নেতাৰ ঘৰত কোনো কাম ইলেকশ্যন বাদ দি আমাৰ সংগঠনৰ কাম বাদ দি মই কোনো নেতাৰ কাকত যোৱা নাই কোনো নেতাৰ লগত মই ফুৰি থকা নাই কোনো নেতাৰ হৈ আমি চিনাকিটো বনোৱা নাই কিন্তু এনেকৈ হ'লে আপুনি চিনাকিটো লাগে মই কংগ্ৰেছ দলৰ হৈ নেকি আমাৰ দলৰ নেতা ৰাহুল গান্ধী আমি সেই চিনাকিটো থাকিব লাগে বাকী আমাৰ যিবোৰ আমাৰ নেতা আছে সবক মই শ্ৰদ্ধা কৰোঁ কিন্তু এনেকৈ হ'লে আপুনি আপোনাৰ কেৰিয়াৰ জাৰ্নিখন শ্ল' হৈ যাব কিন্তু না শ্ল' হৈ আছে আজি মোৰ 26 বছৰ হৈ গ'ল 26 বছৰ ধৰিও মই আজিলৈকে মানে ইলেকশ্যন খেলিব পৰা নাই হৈছে বহুত আমাৰ দলৰ মাজতো বহুত টাফ টাইম মোৰ গৈছে বহুত সময় আমাক একবাৰে মানে সাইডলাইন কৰি দেওয়া হৈছে আমাৰ কাৰণে কোনোবা মাত মাতা কোনো লিডাৰ নাই
কিন্তু আমাৰ সহকৰ্মীবিলাকে আমাক বহুত সমৰ্থন দিছে সিহঁতে এবাৰ নিজৰ মানে ককাই বাই নিচিনা আমাৰ লগত থিয় দিছে সিহঁতৰ কাৰণে আজি মোৰ বেয়া দিনৰ পাছতো ভাল দিন আহিছে মই যুৱ কংগ্ৰেছ সভাপতি হৈছোঁ ইলেক্টেড হৈছোঁ কোনোবা নেতাই আমাক বনোৱা নাই তেতিয়া আমাৰ সহকৰ্মীবিলাকে আমাৰ বাইবিলাকে আমাক ভোট দি বনাইছে যেতিয়া আমি জিলা কংগ্ৰেছ সভাপতি হৈছোঁ তেতিয়াও আমাৰ যে সহকৰ্মীবিলাক সিহঁতে আমাৰ নাম পঠাইছে তাৰপিছত আমাৰ প্ৰদেশ সভাপতিয়ে মোক চিনি পাইছে AICC নেতৃত্ব মোক চিনি পাইছে সিহঁতে আমাক মাতি আনিছে ভৰসা কৰিছে মোক দিছে নাজানো ভাল বেয়া কিবা চলাই আছোঁ আমি কিন্তু আমাৰ এই সহকৰ্মীৰ কাৰণে আমি আজিলৈকে জিলা সভাপতি আজি অলমষ্ট আৰু 1 মাহ বাকী আছে 2 বছৰ পুৰা হোৱাৰ মই চলাই আছোঁ সদায় আমি কিন্তু লগৰ মানুহবিলাকৰ ছাপোৰ্ট পাইছোঁ ৱাৰ্কাৰবিলাকৰ ছাপোৰ্ট পাইছোঁ মই নিজে এটা ৱাৰ্কাৰ সিহঁতে আমাৰ কলিগ তেওঁলোকক লৈ আমি আগবাঢ়ি আছোঁ কিন্তু নেতাবিলাকে আমাক বহুত টাইমত বহুত চাইডলাইনো কৰিছে বহুতে আকৌ মৰমো কৰিছে কংগ্ৰেছৰ মানুহে চাইলেণ্ট কৰিছিল বহুত আমাৰ কৰিছে আজি যিবোৰে চাইডলাইন কৰিছে সিহঁতে আজি কংগ্ৰেছত নাই সুস্মিতা দেৱে আমাক চাইডলাইন কৰিছে আছে নাই কাৰণ সুস্মিতা দেৱে মই গাড়ীত বহা নাই সুস্মিতা দেৱৰ পিছত মই যোৱা নাই সেইকাৰণে সুস্মিতা দেৱে মোক মানে বাৰ চাইডলাইন কৰিছে মই কংগ্ৰেছৰ মানে পদৰ পৰা জেনেৰেল ছেক্ৰেটাৰী পদটোৰ পৰা মোক আঁতৰাই দিছে সেইদিনেও আমি যুঁজ দিছোঁ কমলাক্ষ দেৱপুৰকাইছোঁ মোৰ একলগৰ কলিগ একলগত আমি NSY কৰিছোঁ আজি তেখেতে সি গৌতম ৰায়ৰ মানে কাকত তাকি গৌতম ৰায়ে তাক MLA বনাই দিলে বনোৱাৰ পিছত আজি 3 বাৰ MLA হৈছে সি যেতিয়া সুস্মিতা দেৱ গুচি গ'ল তেতিয়া সি লিডাৰ হৈ গ'ল বৰাক ভেলীৰ ৱাৰ্কিং প্ৰেছিডেণ্ট আমাৰ কংগ্ৰেছ দলৰ সি তেতিয়া আমাক কেনেকৈ চাইডলাইন কৰিব পাৰে বাৰ চেষ্টা কৰিছে কিবা গুৱাহাটীত আমাৰ নামটো আহিলেই কাটি দিয়ে আজি সি ক'ত যিবোৰে আমাক কাটিব গৈছিলে সেইবোৰ আজি কংগ্ৰেছ দলত নাই কিন্তু মই মোৰ জেগাত আছোঁ আজিলৈকে আছোঁ আগামী দিনত থাকিম মই সেইবোৰৰ মতো নকওঁ এইবোৰেতো কৈ থাকে যে আমি মৰাৰ দিন পৰ্যন্ত কংগ্ৰেছত থাকিম কেইদিন পিছতে গুচি যায় তো তো মই সেইটোও ক'ব নোৱাৰোঁ যে কালি কি হ'ব বাট টিল টুডে আমাৰ জাৰ্ণিত আমি কেতিয়াও পাৰ্টি এৰি দিয়াও নাই আৰু পাৰ্টিৰ লয়েলিটি হৈ কাম কৰি আছোঁ আৰু যিবোৰে এই লম্বা ডাইলগবিলাক মাৰিছিলে আমাক যোনে আঁতৰাব গৈছিলে আমাৰ বৰাক ভেলী লিডাৰ কৈ আছোঁ আমি সেইবোৰ আজি কংগ্ৰেছৰ পৰা আঁতৰি গৈছে 100% মই জেগাতে আছোঁ থেংক ইউ সো মাচ দাদা ভাল লাগিলে Thank you, পডকাষ্ট খুব ভাল লাগিলে আপোনাৰ কেনেকুৱা লাগিছে খুব ভাল লাগিছে ৰিয়েলি